Welcome back to our channel Right to Education. Students, আজি তোমালোকৰ বাবে ম্যাথছৰ 20টা MCQ কোৱেশ্চন লৈ আহিছো। তো তোমালোকে যদি আমাৰ চেনেলটো নতুনকৈ আহিছা তেন্তে অতি শীঘ্ৰে আমাৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ল'বা। তো প্ৰথমটো কোৱেশ্চন চোৱা, যদি sin a = cos 33 ডিগ্ৰী হয় তেন্তে a less than 90 ডিগ্ৰী হয় তেন্তে এর মান কিমান হ'ব? তো ইয়াৰ কারেক্ট আনসারটো কোনটো হ'ব? তোমালোকে অপশনবিলাক চাই লোৱা। তো ইয়াৰ কারেক্ট আনসারটো হৈ যাব অপশন বি 57 ডিগ্ৰী। নেক্সট আছে 2 নম্বৰ, দুটা মৌলিক সংখ্যা p আৰু q, p greater than q ৰ লসাগু 221 হলে 3p - q ৰ মান কিমান হ'ব? তো ইয়াৰ কারেক্ট অপশনটো কোনটো হৈ যাব? অপশন সি 38 ডিগ্ৰী। 3 নম্বৰ কোৱেশ্চন আছে, এটা বৃত্তৰ ব্যাসাৰ্ধ হল 3 সেন্টিমিটার, বৃত্তটোৰ দুডাল সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব কিমান হ'ব? তো ইয়াৰ কারেক্ট আনসারটো কোনটো হ'ব? তোমালোকে চাই লোৱা। অপশনৰ ভিতৰত অপশন আছে তোমালোকে চাইটা। ইয়াৰ কারেক্ট আনসারটো হৈ যাব অপশন সি 6 সেন্টিমিটার। তোমালোকে স্টুডেন্টস এই ম্যাথছ সমূহ তোমালোকে এমসিকিউ সমূহ তোমালোকে নিজে কিন্তু কৰি ল'ব লাগিব। এইবোৰ ডাইৰেক্ট তোমালোকে মুখস্থ কৰিব নোৱাৰা, কেনেদৰে সূত্ৰত প্ৰয়োগ কৰি তোমালোকে কৰিবা সেইবোৰ কৰি ল'বা তুমি। তো নেক্সট কোৱেশ্চনটো তোমালোকে চাই লোৱা। 4 নম্বৰ কোৱেশ্চন, প্ৰথম এশটা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হ'ল, সংখ্যাটো হাতেৰে বিভাজ্য হোৱাৰ সম্ভাৱিতা কিমান? সংখ্যাটো হাতেৰে বিভাজ্য হোৱাৰ সম্ভাৱিতা কিমান? তো ইয়াৰ কারেক্ট আনসারটো হৈ যাব অপশন এ 7/50। 5 নম্বৰ কোৱেশ্চন, 5 নম্বৰ কোৱেশ্চনত আছে, ধৰা 1 2 3 ৰ পৰা x এটা সংখ্যা আৰু 1 4 9 ৰ পৰা y এটা সংখ্যা লোৱা হ'ল, তেন্তে কোনটো শুদ্ধ হ'ব? ইয়াৰ কারেক্ট আনসারটো হৈ যাব অপশন বি 5/9। নেক্সট 6 নম্বৰ কোৱেশ্চন আছে, p is to y অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক দিয়া আছে 0 আৰু x, আৰু q x অক্ষৰ পৰা দিয়া আছে 3 - 2, বিন্দুটোৰ দূৰত্ব কিমান হ'ব? তো ইয়াৰ কারেক্ট আনসারটো হৈ যাব অপশন সি p আৰু q দুটাই শুদ্ধ। নেক্সট 7 নম্বৰ কোৱেশ্চনটো চোৱা তোমালোকে ভালদৰে। এটা ঘনকৰ আয়তন 64 সেন্টিমিটার কিউব, ঘনকটোৰ মুঠ পৃষ্ঠকালি কিমান? তো ইয়াৰ কারেক্ট আনসার কোনটো হ'ব? তো ইয়াৰ কারেক্ট আনসারটো অপশন ডি। 8 নম্বৰ কোৱেশ্চন, এটা লুডু গুটি এবাৰ মাৰিলে 7তকৈ কম পোৱাৰ সম্ভাৱিতা কিমান? তো ইয়াৰ কারেক্ট আনসার কোনটো হ'ব? ইয়াৰ কারেক্ট আনসারটো হৈ যাব অপশন এ 1। 9 নম্বৰ কোৱেশ্চন ভালদৰে চোৱা, -5 - 1 3 7, তাৰ পিছত আৰু ডট ডট আছে, সমান্তৰ প্ৰগতিটোৰ সপ্তম পদটো কিমান? তো সমান্তৰ প্ৰগতিৰ সপ্তম পদ উলিয়াব দিছে। ইয়াৰ কারেক্ট আনসারটো হৈ যাব অপশন বি 19। তো তোমালোকৰ বাবে মই আগতেও এমসিকিউ ভিডিও এটা দিছিলো, আৰু তোমালোকৰ থিওৰি কোৱেশ্চন লগতে টপিক কি লাগিব তোমালোকৰ গোটেইখিনি তোমালোকক দিয়া আছে। তোমালোকে যদি এতিয়াও আমাৰ আগৰ ভিডিওসমূহ চোৱা নাই তেনেহলে প্লিজ চাই ল'বা, তাৰে পৰা তোমালোকে বহুতখিনি কমন পাই যাব পৰীক্ষাৰ বাবে। নেক্সট 10 নম্বৰ কোৱেশ্চনত আছে, দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ, দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে। অকণো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান? তো ইয়াৰ কারেক্ট আনসারটো হৈ যাব অপশন বি 16 সেন্টিমিটার। আগবাঢ়িছো আমি নেক্সট কোৱেশ্চনলৈ। তো 11 নম্বৰ কোৱেশ্চনত আছে, যদি এটা বহুপদৰ শূন্য কেইটাৰ যোগফল আৰু পূৰণফল পি আৰু কিউ হয়, ইয়াতে 7 বুলি আছে, কিউ হ'ব, এইটো কিউ হয় তেন্তে বহুপদটো হ'ব। তো ইয়াৰ কারেক্ট আনসার কোনটো হৈ যাব? অপশন ডি। 12 নম্বৰ কোৱেশ্চন, এটা তথ্যৰ মধ্যমা আৰু বহুলক যথাক্ৰমে 33 আৰু 45 হলে মাধ্য কিমান হ'ব? তো তোমালোকে মধ্যমা, বহুলক আৰু মাধ্য উলিয়াব লগা সূত্ৰবিলাক গোটেইখিনি তোমালোকে শিকি ল'বা। তো ইয়াৰ কারেক্ট আনসারটো তোমালোকৰ হৈ যাব অপশন সি 27। 13 নম্বৰ কোৱেশ্চন, তলৰ কোনটো বৰ্গ সংখ্যা নহয়? তো ইয়াৰ কারেক্ট আনসারটো হ'ব অপশন বি 572। 14 নম্বৰ কোৱেশ্চন, x অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক হ'ব? তো ইয়াৰ কারেক্ট আনসারটো হৈ যাব অপশন এ। 15 নম্বৰ কোৱেশ্চনত আছে, এটা বৃত্তৰ ব্যাস AB, কেন্দ্ৰৰ স্থানাংক 2 - 3 আৰু b ৰ স্থানাংক আছে 1 4 হলে স্থানাংক কিমান? তো ইয়াৰ কারেক্ট আনসারটো হৈ যাব তোমাৰ অপশন বি। 16 নম্বৰ কোৱেশ্চন, তলৰ কোনজোৰ সহমৌলিক? তো কোনবোৰ সহমৌলিক এইবোৰ তোমালোকৰ পৰীক্ষাত আহিব। তো ইয়াৰ কারেক্ট আনসারটো হৈ যাব অপশন বি 18 25। আৰু তোমালোকে শিকি ল'বা যে সহমৌলিক সংখ্যা কোনবোৰ, কি নিয়ম থাকিলে বা কি তোমালোকৰ ফলো কৰিলে সহমৌলিক বুলি আমি ক'ব পাৰো। তো সেইবিলাক তোমালোকে শিকি ল'বা কিতাপৰ পৰা। নেক্সট 17 নম্বৰ কোৱেশ্চন আছে, আটাইতকৈ সৰু যৌগিক সংখ্যা আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাৰ পাৰ্থক্য কিমান? তো এইটোতো সকলোৱে জানাই। তো ইয়াৰ কারেক্ট আনসারটো হ'ব অপশন সি 2। আটাইতকৈ সৰু যৌগিক সংখ্যাটো কিমান? আটাইতকৈ সৰু যৌগিক সংখ্যা 4 আৰু মৌলিক সংখ্যাটো কিমান? 2। তো এই দুটা মাইনাস কৰিলে অৰ্থাৎ পাৰ্থক্য খুজিছে আমাৰ, তো পাৰ্থক্য মানে মাইনাস, তো মাইনাস কৰিলে কিমান হৈ যাব? 2।
ইয়াৰ কাৰেক্ট আনসার অপশন সি 18 নম্বৰ কোৱেশ্চন আছে যদি sin θ = x আৰু sec θ = y তেন্তে tan θ কিমান হ'ব তো ইয়াৰ কাৰেক্ট আনসারটো হৈ যাব অপশন এ xy 19 নম্বৰ কোৱেশ্চন যদি a আৰু b পূৰক কোণ হয় তেতিয়া তলৰ কোণটো শুদ্ধ হ'ব তো ইয়াৰ কারেক্ট আনসারটো হৈ যাব তোমাৰ অপশন ডি sec a = cosec b 20 নম্বৰ কোৱেশ্চন যদি a is to b = 2:3 তাৰ পিছত আছে b is to c = 5:4 আৰু c is to d = 3:7 এইবিলাক বাই নহব এইবিলাক ইষ্ট হ'ব অলপ টাইপিং মিস্টেক হৈ গ'ল তেতিয়া a is to b is to c is to d কিমান হ'ব ইয়াৰ কারেক্ট আনসারটো হৈ যাব অপশন ডি তো এইখিনি আছিল আজিৰ ভিডিওটো তোমালোকে যদি পিডিএফ আকাৰে পাব বিচাৰা তেন্তে আমাৰ ডেসক্ৰিপশন বক্সত লিংক দিয়া আছে আৰু লগতে আমাৰ চেনেলৰ বায়ত তোমালোকৰ হোৱাটসএপ গ্ৰুপৰ লিংক পাই যাবা তাতে তোমালোকে জয়েন হৈ লবা পিডিএফটো মই তোমালোকক তাতে সেন্ড কৰি দিম তো ভিডিওটো ভাল লাগিলে তোমালোকৰ ফ্ৰেন্ডছ সকললৈ শেয়াৰ কৰি দিবা ধন্যবাদ